নমস্কাৰ, মোৰ নাম ৰিম্পী মজুমদাৰ। মই PMC বিদ্যাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী। নমস্কাৰ, মোৰ নাম ৰুমা খাতুন। নমস্কাৰ, মোৰ নাম নমস্কাৰ, মোৰ নাম মোহন বৰ্মন। আজি আমাৰ গ্ৰেজুৱেশ্যন টিমে আমাৰ যিখিনি মেম্বাৰ আছে আমি কলৰ পাতেৰে আমি প্লেটছ বনাইছোঁ, তাৰপিছত বাতি বনাইছোঁ, ইয়াতে গিলাচ বনাইছোঁ। আমি এইবোৰ অকল কলপাত আৰু ইয়াতে ষ্টিক ব্যৱহাৰ কৰিছোঁ, যিটো পৰিৱেশৰ লগত অকণো ক্ষতি কৰিব নোৱাৰে। পৰিৱেশৰ ইক' ফ্ৰেণ্ডলি হয়। যোনবোৰ বস্তু এই বিয়া বাৰুত এনেকৈ প্লাষ্টিক ব্যৱহাৰ কৰা হয়, আমি তাৰ সলনি পাতৰ এইবোৰ ব্যৱহাৰ কৰিব পাৰোঁ, যোনবোৰ পৰিৱেশৰ কাৰণে ক্ষতিকাৰক নহয় আৰু পৰিৱেশৰ লগত একেবাৰে মিলি যাব পাৰে। এইবোৰ আৰু লাভৱান হ'ব পাৰি। এতিয়া হোটেল বা বিয়া বাৰুৰ সকলোতে প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰা হয়, প্লাষ্টিকৰ থালি বা প্লাষ্টিকৰ গিলাচ। তাৰ সলনি আমি এইবোৰ ব্যৱহাৰ কৰিব পাৰোঁ, যোনবোৰ বায়'ডিগ্ৰেডেবল হয় আৰু পৰিৱেশৰ লগত খাপ খাই থাকিব পাৰে। ইয়ে কোনো পৰিৱেশৰ ক্ষতিসাধন নকৰে। আজিকালি এইবোৰৰ বাবে প্লাষ্টিকৰ বস্তুৰ বাবে বহুতো জীৱ জন্তুৰ অকালতে মৃত্যু সাধন হৈছে। এই মৃত্যুক আমি ৰোধ কৰিবৰ বাবে আমি এইবোৰ ব্যৱহাৰ কৰিব পাৰোঁ, যোনবোৰ অতি সহজে আমাৰ ওচৰত উপলব্ধ হয়। আমাৰ বিদ্যাভ্যাস গ্ৰুপৰ PMC বিদ্যাপুৰ হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁলোকক আজি কিছু প্ৰশিক্ষণ দিয়া হয় বা তেওঁলোকে কিছু নিজেও ইন'ভেট কৰে যে আমি কেনেকৈ ইক' ফ্ৰেণ্ডলি বস্তুবিলাক ব্যৱহাৰ কৰিব পাৰোঁ, যিবিলাক আমাৰ মাটি প্ৰদূষিত নকৰে, বায়ু প্ৰদূষিত নকৰে। এইবিলাক বায়'ডিগ্ৰেডেবল, সহজে পচন হৈ যায় আৰু এইবিলাক মাটি সাৰুৱা কৰে। আনহাতে প্লাষ্টিকৰ ব্যৱহাৰে আমাৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে জীৱ জন্তু মানুহৰ ক্ষতিসাধন কৰে। সেইকাৰণে ইয়াৰ ওপৰত এটা আমি ইন'ভেটিভ প্ৰচেষ্টা চলাওঁ, যাতে এইবিলাক মানুহক উৎসাহিত কৰিব পাৰোঁ। সেইটা আমাৰ উদ্দেশ্য। লগতে কিছু পৰিমাণে ইয়াৰ দ্বাৰা গাঁৱলীয়া অঞ্চলৰ মানুহ লাভান্বিত হ'ব পাৰে। এইখিনিয়ে আমি সকলোৱে আহ্বান জনাম তেওঁলোকে যেন প্লাষ্টিক পৰিহাৰ কৰি এনেকুৱা কলপাত বা আন কিছুমান গছৰ পাত, শাল গছৰ পাতৰ দ্বাৰা আমি থাল বনাব পাৰোঁ। ইয়াৰ আমি কিছুমান নমুনা দেখাইছোঁ। আচলতে এইবিলাক স্পেচিমেন। ইয়াৰ দ্বাৰা ভৱিষ্যতে আৰু বিভিন্ন গছৰ পাতো ব্যৱহাৰ কৰিব পাৰে। শাল গছৰ থালৰ পাতবিলাক থাল বনাব পাৰে। শাল গছৰ পাতবিলাক যিবিলাক আজিকালি ব্যৱহাৰ কমি গৈছে, আমি ভাবোঁ যে ইয়াৰ নিশ্চয় আগবাঢ়ি আহিব মানুহ। ধন্যবাদ। বিল্ডাথন যিটো কাৰ্যসূচী চৰকাৰে লৈছে, গভৰ্ণমেণ্টে লৈছে, আমাক এই কাৰ্যসূচীয়ে যথেষ্ট উৎসাহিত কৰিছে।